জোনাৰে সদাব্যস্ত দলঙত মেলিছে বৃহৎ ফাট যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে অঘটন বাঘিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত দেহিজানত ৰায়াং নৈত কেইবা কোটি টকা ব্যয়েৰে প্ৰায় 4 বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল এইখন দলঙৰ কিন্তু 4 বছৰ পূৰ্বে নিৰ্মাণ হোৱা দলংখনত এতিয়া বৃহৎ আকাৰৰ ফাট বেৰাচাপৰি ভলুকাগুৰি ৰোহিতপুৰ দেউৰী গাঁৱকে ধৰি প্ৰায় 20খনৰ অধিক গাঁৱৰ ৰাইজে যাতায়াত কৰে এই দলংখনেৰে ৰাজ্যে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে যদিও বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে দলংখন নিৰ্মাণৰ সময়ত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে দলংখনৰ ওপৰত আমাৰ চকু পৰি আছে বিভিন্ন এতিয়া আমাৰ ইয়াত দল সংগঠনৰ বা মানুহ আছে লিডাৰসকল কি কৰিছে কি কৰা নাই আমি নাজানো কিন্তু যথেষ্ট কিন্তু সেইটো বস্তুটো কেতিয়াবা কিবা হৈ যাব পাৰে আমাৰ মানে সম্ভাৱনা আছে আৰু কোনোবা মানুহ তাত এক্সিডেণ্ট হ'বও পাৰে গাড়ী মটৰ এতিয়া চলোৱাৰ যুগ চাইকেলত অহা যোৱা কৰে বা তেনেকৈ এইটো গাত হৈ কিনে এইটো বাহু অৱস্থা হৈছে সেইটো যদি কিবা এটা কাৰণত যদি কিবা হয় এইটো চৰকাৰৰ দুখ হ'ব বা বিভাগীয় হেৰি দুখ হ'ব আৰু এইটো গতিকে সেইটো বস্তুটো অলপ চকু দিয়াটো ভাল চৰকাৰে বা আমাৰ বিভাগীয় কৰ্তৃপক্ষে চকু দিয়াটো ভাল মানে এই দলংখন যদি বাঢ়ি যায় ইয়াত কমচে কম আপোনাৰ 30খনমান গাঁও মানে আপোনাৰ অহা যোৱাৰ ক্ষেত্ৰত মানে যাতায়াতৰ ব্যৱস্থাটো মানে একেবাৰে